জুবিনদাৰ যি সমাধি ক্ষেত্ৰ আছে এটো অতি সৰ্বাংগ সুন্দৰ হ'ব লাগে আৰু সুবিশাল হ'ব লাগে আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা যেতিয়া বিভিন্ন পৰ্যটক আহিব বা জুবিনদাৰ গান তেওঁ সমাজৰ প্ৰতি কৰা দায়িত্ব সমাজ চেতনা আদৰ্শ দৰ্শন সম্পৰ্কত কোনোবাই যদি অধ্যয়ন আৰু গৱেষণা কৰিবলৈ আহে তেতিয়াহ'লে তেওঁৰ সমাধি ক্ষেত্ৰত সেই সুবিধা পাব পৰাৰ ব্যৱস্থা হ'ব লাগিব। প্ৰথম কথা তেওঁৰ সমাধি ক্ষেত্ৰত তেওঁৰ স্মৃতিসৌধ যিটো হ'ব সেইটো পৃথিৱীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব লাগিব। সমাধি ক্ষেত্ৰত আন যিবোৰ প্ৰয়োজনীয় যিবোৰ কথা বতৰা তেওঁৰ সৃষ্টিশীল কৰ্মৰাজি বা তেওঁক জানিব খোজা তেওঁৰ কৰ্মৰাজিৰ যোগেদি জীয়াই তুলিব খোজা জীয়াই ৰাখিব মানে অনাদি অনন্ত কাললৈকে জীয়াই ৰাখিবলৈ যিবোৰ প্ৰয়োজনীয় যিবোৰ দায়িত্ব আছে সেইবোৰ পালন কৰিব লাগিব। যিকোনো কামেই হ'ব পাৰে তেওঁৰ গানবোৰক কি ধৰণে এতিয়া বিভিন্ন কথা বতৰা চলি আছে ডিজিটেলাইজেশ্যন প্ৰায় হৈছে আৰু হ'ব আৰু কি ধৰণে আগবঢ়াব পাৰি আৰু কেনেকুৱা ধৰণৰ কথা বতৰা সকলো কথাৰ তাৰ মাজত সেই সমাধি ক্ষেত্ৰ কেন্দ্ৰ কৰিয়ে যাতে এই অনুষ্ঠানবোৰ গঢ় লৈ উঠে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু মাটি সম্পৰ্কীয় যিটো কথা কৈছে ট্ৰাইবেল বেল্ট ব্লক নহ'ব পাৰে কিন্তু ইকো চেনচিটিভ জন্তু হয় তাৰ মাটিখিনিৰ ওপৰত থিয় হৈ আমি গুগল মেপ তাত খুলি দিয়াৰ লগে লগে কিমান দূৰ আমচাং অভয়াৰণ্যলৈ ওলাই যাব আপোনালোকেও গৈ আহিব আমি লৈ যাম কাইলৈ পৰহিলে তাত থিয় হৈ গুগল মেপ খুলিলে আমচাং অভয়াৰণ্যলৈ কিমান দূৰ এৰিয়েল ডিষ্টেঞ্চ কিমান ওলাই যাব। কণ্ঠ ভূপেন হাজৰিকাৰ সত্তা তেওঁৰ ব্যক্তিত্ব বা তেওঁৰ যিটো বিশালতা তাৰ লগত জুবিনদাক কেতিয়াও মিক্স আপ কৰিব নালাগে। মুখ্যমন্ত্ৰীয়ে যিটো এটা মানে দুটা বেলেগ বেলেগ বিশাল সত্তা দুয়ো জুবিনদা আৰু ডক্টৰ ভূপেন হাজৰিকাৰ দুয়োটা সত্তাক কোনো ধৰণৰ তেওঁলোকৰ যেনেকৈ সমাধি ক্ষেত্ৰ হৈ উঠিলে বা গোটেই কথা বতৰাবোৰৰ লগত মিক্স কৰিব নালাগে। এইটো জুবিনদাৰ সমাধি ক্ষেত্ৰ সম্পৰ্কত এটা সমিতি হৈছে সমিতিয়ে বিচাৰিছে তেওঁলোকে মুখ্যমন্ত্ৰীয়ে বহুত দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছিলে এতিয়া হঠাৎ কিয় তেওঁ সলনি হৈছে বক্তব্য তাৰমানে তেওঁ চব কথা যে বাৰে বাৰে সলনি কৰি থাকে। আৰম্ভণিতে জুবিনদাৰ মৃত্যু সম্পৰ্কত যি বক্তব্য আছে তাত পিছত পৰৱৰ্তী দিনসমূহত সলনি হৈছে দুদিনমানৰ পিছত আৰু সলনি কৰিছে দিনত এটা ৰাতি এটা পুৱা এটা গধূলি এটা এই কথাবোৰ হ'ব নোৱাৰিব সুবিশাল হ'ব লাগিব যেনেকৈ বিচাৰিছে বৌয়ে যেনেকৈ বিচাৰিছে ইয়াৰ লগত জড়িত হৈ থকা যিটো অনুষ্ঠান যাক দায়িত্ব দিছে তেওঁলোকে যেনেকৈ বিচাৰিছে সেইধৰণে হ'ব লাগিব। ৰাইজেও আমি বিচাৰিছোঁ সমগ্ৰ পৃথিৱীৰ মানুহে বিচাৰিছে ৰাইজে বিচাৰিছে দিব লাগে নিশ্চিতভাৱে সেইটোৱেতো হয়। সাধাৰণতে তেওঁলোকৰ লগত সম্পৰ্ক থকা নিকট সম্পৰ্কৰ মানুহৰ তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰা তেওঁলোকৰ দুৰ্নীতি আৰু তেওঁলোকৰ যিবোৰ মানে অনিয়ম আৰু অনীতি এইবোৰ ৰক্ষণাবেক্ষণ দি থকাটোৱে মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈ পৰিছে এতিয়া। গতিকে এই কামটো কৰি আছে কিন্তু মই ক'ব খোজোঁ যে তাত যিধৰণে অসমৰ জনগণে বিচাৰিছে যিধৰণে ৰাইজে বিচাৰিছে সেইধৰণে সেই সমাধি ক্ষেত্ৰ কৰিবৰ কাৰণে যিমান মাটি লাগে 50 বিঘা নহয় 100 বিঘাও যদি মাটি লাগে 100 বিঘাও